নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ৰচনা বিচিত্ৰা এইটো হৈছে পাঠ্যপুথি আছে এনেকুৱা এটা কিতাপ আছে যেটো কৰ্মপুথি হয় গতি কৰ্মপুথিটো নালাগে অকল পাঠ্যপুথিৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব সগতিকে পাঠ 11 চাবা তোমালোকে বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন খুবেই এটা ইম্পৰ্টেন্ট অধ্যায় ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব তোমালোকে চাবা এইফালে বহুত পৰম্পৰাগত সাজপাৰ দি আছে গতি এইবিলাক আমি পিছত আমি ডিসকাস কৰিম প্ৰথমত আমি যিখিনি প্ৰশ্ন দি আছে সেইখিনিৰ আমি উত্তৰখিনি কৰি লম তাৰ পিছত আমি এক্সট্ৰা প্ৰশ্ন চাম এমসিকিউ চাম ঠিক আছে আমি প্ৰথমত অনুশীলনী 1 ৰ পৰা আমি ভিডিওটো আৰম্ভ কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা অনুশীলনী 1 পেজ নম্বৰ 97 ত দিয়া আছে তাতে এক নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া একৰ ক নম্বৰ প্ৰশ্ন বৈচিত্ৰ্য মানে কি আমি উত্তৰ কৰিম সমাজ বা দেশ এখনত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আদিৰ লোকে বাস কৰে ইয়াৰে প্ৰত্যেকৰে নিজা ধৰ্ম বিশ্বাস আচাৰ ব্যৱহাৰ উত্তৰ পাৰ্বণ আদি আছে মানুহৰ মাজত থকা এই ভিন্নতাবোৰকে বৈচিত্ৰ্য বুলি কোৱা হয় বুজি পাইছানে বৈচিত্ৰ্য মানে কি একচুয়ালি বস্তুটো হৈছে যে আমি যি বহুত বস্তু আমি দেখা পাম মানে বহুত ধৰণৰ মানে যেনেকৈ আমি মিক্সাৰ বুলি কওঁ যে মিছেলি তেনেকুৱা ধৰণৰ মানে বহুত জাতি ধৰ্ম বৰ্ণ যতে একেলগে বাস কৰে হেতুকে আমি তাকে আমি বৈচিত্ৰ্য বুলি কওঁ ঠিক আছে খ নম্বৰ যে ঐক্য মানে কি আমি উত্তৰ কৰিম সমাজ এখনত যেতিয়া ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একলগ হৈ থাকে তাকে ঐক্য বুলি কোৱা হয় ঠিক আছে যে ঐক্য মানে কি সকলোৱে একেলগে বাস কৰাকে আমি ঐক্য বুলি কওঁ যেনেকৈ আমাৰ দেশত আমাৰ ভাৰতবৰ্ষত কোন থাকে কোন ধৰ্মাৱলম্বী লোক থাকে হিন্দু মুছলমান শিখ খ্ৰীষ্টান তাৰপিছত যিমান আছে আৰু বহুত ধৰ্মাৱলম্বী লোক থাকে যেনেকৈ ইহুদি আছে বুজি পাইছানে বহুত আছে সো সকলোৱে মিলি জুলি থাকে ইয়াকে আমি ঐক্য বুলি কওঁ মিলাপ্ৰীতি যে কয় হেতুৱে বুজি পাইছানে গ নম্বৰ যে বৈচিত্ৰৰ মাজত ঐক্য বুলিলে কি বুজা গতিকে বৈচিত্ৰ মানে ভিন ভিনৰ মাজত কেনেকৈ আমি ঐক্য হৈ আছো একেলগে আমি বাস কৰিছো জীৱন নিৰ্বাহ কৰিছো হেতু মানে কি বুজা হেতু আমাক প্ৰশ্নত খুদিছে সো আমি উত্তৰ কৰিম যে সমাজ এখনত যেতিয়া জাতি বৰ্ণ ভাষা নিৰ্বিশেষে মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগে থাকে তাকেই বৈচিত্ৰৰ মাজত ঐক্য বুলি কোৱা হয় ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ বৈচিত্ৰৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা আমি উত্তৰ কৰিম যে ভাৰতৰ বৈচিত্ৰৰ অন্তৰালৰ কাৰকসমূহ হল ভৌগোলিক ভিন্নতা গোষ্ঠীগত ভিন্নতা ধৰ্মীয় ভিন্নতা আৰু ভাষিক ভিন্নতা 3 নম্বৰ প্ৰশ্ন যে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া আমি উত্তৰ কৰিম ভাৰত ভৌগোলিক ভিন্নতাৰ উদাহৰণ হল বা ত এটা দিবা ইয়াত যে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ হল ক নম্বৰ যে উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আকৌ দক্ষিণে সুবিশাল মহাসাগৰ খ নম্বৰ যে পূবত পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই আৰু পশ্চিমত বিশাল মৰুভূমি এতিয়া চাবা পৃষ্ঠা নং 98 চাবা 98 ত অনুশীলনী 2 দিয়া আছে তাতে 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া একৰ ক কৈছে যে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় গতিকে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় মানে সকলো জাতি বৰ্ণ ধৰ্ম সবে সমান অধিকাৰ পায় ঠিক আছে গতিকে কিয় ধৰ্মনিৰপেক্ষ বুলি কোৱা হয় এটা আমাক খুদিছে সো আমি আনসাৰটো কৰিম যে উত্তৰ হিন্দু বৌদ্ধ জৈন শিখ আদি ধৰ্মৰ জন্মস্থান হল ভাৰত অতীতৰ পৰা ভিন ভিন মতবাদ আৰু ধৰ্মীয় বিশ্বাস প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ উদাৰতাৰ প্ৰমাণ পোৱা যায় বৰ্তমান সময়তো এই চাৰিটা ধৰ্মৰ উপৰি ইছলাম খ্ৰীষ্টান ইহুদি আদি ধৰ্মাৱলম্বী লোকে ভাৰতত শান্তিপূৰ্ণভাৱে বাস কৰি আছে আৰু লাষ্টত দিম যে সকলোৱে নিজৰ ধৰ্মীয় আস্থা বজাই ৰাখিব পাৰে বাবেই ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় এতিয়া খ নম্বৰ প্ৰশ্নটো দিছে যে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম লিখা গতিকে বহুতো আছে আমাক দুটা লিখিব কৈছে আমি উত্তৰ কৰিম যে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম হল অসমৰ মাঘ বিহু তামিলনাডুৰ পোংগল এই দুটা হৈছে মকৰ সংক্ৰান্তিৰ দিনা পালন কৰে
ঠিক আছে। সো আৰু বহুতো আছে, যেনেকৈ গুজৰাটত উত্তৰায়ণ, তাৰপিছত পাঞ্জাৱত লহৰী, এইবিলাক পালন কৰে। সো দুটা কৈছে, দুটা দিছোঁ। গ নম্বৰ প্ৰশ্ন, তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? আমি উত্তৰ কৰিম, আমি বাস কৰা অঞ্চলটোত অসমীয়া, হিন্দী, বাংলা, মণিপুৰী আদি ভাষা কোৱা মানুহ আছে। সো তোমালোকৰ আশে পাশে চাবা, নিশ্চয়কৈ বহুতো মানুহ বহুতো ধৰণৰ ভাষা কয়, আমাৰ যেনেকৈ অসমত। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে যে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? আমি উত্তৰ কৰিম, ভাৰতৰ বেছিভাগ উৎসৱ পাৰ্বণ কৃষিভিত্তিক হয়, সেইবাবে এনে লোক উৎসৱসমূহ পালন কৰাৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত ভাৰতৰ প্ৰায় সকলো অঞ্চলতে খেতি চপোৱা হয় আৰু শীতৰো আগমন হয়। ইয়াৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পাঞ্জাৱত লহৰী পালন কৰা হয়। তাৰপিছত লিখিম যে এই উৎসৱসমূহ উদযাপন কৰা পদ্ধতি, পৰিৱেশন কৰা খাদ্যৰ ধৰণ আদিৰ যথেষ্ট মিল থকা দেখা যায়। ভাৰতত উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত এনেধৰণৰ সাদৃশ্য দেখা যায়। এই সাদৃশ্যই বিভিন্ন প্ৰান্তৰ লোকক একগোট হোৱাত অৰিহণা যোগায়। এতিয়া তোমালোকে চাবা পৃষ্ঠা নং 99 চাবা, 99 চাবা, দলগত কাৰ্য দিয়া আছে। সো দলগত কাৰ্যত প্ৰশ্নটো দিছে যে ভাৰতৰ বিভিন্ন ঠাইত চাউল আৰু দাইলেৰে কি কি প্ৰকৰণ প্ৰস্তুত কৰা হয় তাৰে এখন তালিকা প্ৰস্তুত কৰা। প্ৰয়োজনত শিক্ষকৰ সহায় ল'বা বা ল'ব বুলি কৈছে। সো আমি তালিকা প্ৰস্তুত কৰিম, উত্তৰ কৰিম, এইফালে দিম ক্ৰমিক নম্বৰ, এইফালে দিম খাদ্যৰ নাম, এইফালে দিম ঠাইৰ নাম ক'ত পোৱা যায়। সো 1 নম্বৰ যিটো আছে খিচিৰি, এইটো সমগ্ৰ ভাৰততে পোৱা যায়, সমগ্ৰ ভাৰতৰ হ'ব। তাৰপিছত পোংগল যিটো আছে এইটো তামিলনাডুত পোৱা যায়। চাম্বাৰ এইটো পোৱা যায় দক্ষিণ ভাৰতত। তাৰপিছত বিচি বেলে ভাত এইটো পোৱা যায় কৰ্ণাটকত। পৰিপূৰ্ণম এইটো হৈছে মহাৰাষ্ট্ৰ। এতিয়া তাৰ তলতে আছে চাবা যে ভাবি ওলোৱা, কৈছে যে প্ৰয়োজনত জ্যেষ্ঠ বা শিক্ষকৰ সহায় ল'বা। আমাক কৈছে যে ভাৰতত বৈচিত্ৰ্যৰ মাজত ঐক্য কেনেকৈ স্থাপিত হৈছে উদাহৰণেৰে সৈতে চমুকৈ আলোচনা কৰা। আমি উত্তৰ কৰিম যে ভাৰতৰ ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজৰ ঐক্য বাৰে বৰণীয়া। ভাৰতীয় সংবিধান অনুসৰি আমি হৈছোঁ ভাৰতীয় নাগৰিক। সমগ্ৰ দেশৰ নাগৰিকে প্ৰতি বছৰে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস আৰু 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। ভাৰতত যদিও ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে, তথাপি জনসাধাৰণ একেখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শাসিত আৰু একেটা ন্যায় ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয়। ধৰ্মীয় উৎসৱসমূহৰ বাহিৰে ভাৰতৰ বেছিভাগ উৎসৱ পাৰ্বণ কৃষিভিত্তিক হয়, সেইবাবে এনে লোক উৎসৱসমূহ পালন কৰা হয়। উদ্দেশ্য আৰু তাৎপৰ্যৰ মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত ভাৰতৰ প্ৰায় সকলো অঞ্চলতে খেতি চপোৱা হয় আৰু শীতৰো আগমন হয়। ইয়াৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পাঞ্জাৱত লহৰী পালন কৰা হয়। এনেদৰেই ভাৰতত বৈচিত্ৰ্যৰ মাজত ঐক্য স্থাপিত হৈছে। সো আমি দলগত কাৰ্য কৰিলোঁ, ভাবি ওলোৱা এইবিলাক সকলোখিনি প্ৰশ্ন আমি উত্তৰ কৰিলোঁ। এতিয়া তোমালোকে চাবা যি কিতাপৰ আৰম্ভণি আছে, এইটো আৰম্ভণিৰ পৰা তোমালোকে বস্তুখিনি চাবা। যেনেকুৱা জানো অহা বুলি দিছে পেজ নম্বৰ 93, সেইখিনি ইম্পৰ্টেণ্ট। যে কৈছে কি যে ভাৰতবৰ্ষলৈ সময়ে সময়ে অহা কেইবাগৰাকীও বিদেশী পৰিব্ৰাজক যেনে মেগাস্থেনিছ, ফায়েন, হিউৱেনচাং, আল বেৰুনি, মাৰ্ক পলো, ইবেন বুটুতা আদিয়ে সেই সময়ৰ ভাৰতীয় সমাজৰ বিভিন্ন বৈচিত্ৰ্যৰ খতিয়ান লিখি থৈ যায়। গতিকে ভাৰতবৰ্ষৰ সমাজৰ বিচিত্ৰৰ খতিয়ান কোনে কোনে লিখি থৈ যায়, এইকেইটা নাম ইম্পৰ্টেণ্ট হৈ যায়। ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে ইবেন বুটুতাটো ইম্পৰ্টেণ্ট, এই নামটো ইম্পৰ্টেণ্ট, ইবেন বুটুতা, তাৰপিছত হিউৱেনচাং, বুজি পাইছানে? তাৰপিছত আমি এক্সট্ৰাকে এটা প্ৰশ্ন আহিব পাৰে, আৰম্ভণিতে চাবা মিনি ইণ্ডিয়া বুলি কৈছে যে ক্ষুদ্ৰ ভাৰত। ক্ষুদ্ৰ ভাৰত কাক বোলে আহিব পাৰে, তোমালোকে চাবা যে ইয়াত চাবা যে ইয়াৰ পৰা লিখিব লাগিব যে আমি সকলো ভাৰতীয় নাগৰিকে একেলগে এটা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত ঐক্যবদ্ধভাৱে বসবাস কৰি আহিছো। আকৌ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলটো হৈছে বৈচিত্ৰতাৰ ক্ষেত্ৰত ক্ষুদ্ৰ ভাৰত সদৃশ। গতিকে ক্ষুদ্ৰ ভাৰত বুলি কোনখিনিক বুজা যায়? গতিকে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল, আমি যদি নৰ্থ ইষ্টত থাকো এই নৰ্থ ইষ্টক
মিনি ভাৰত বুলি জনা যায় ক্ষুদ্ৰ ভাৰত ইয়াৰ পৰা লিখিলে হ'ব ঠিক আছে এইখিনি ইম্পৰ্টেন্ট আছিলে সো আৰু যদি আমি চাব লগা যাও যে পৰম্পৰাগত গৃহশৈলী এইবিলাক ইম্পৰ্টেন্ট হয় কিন্তু হাসপাৰটো ইম্পৰ্টেন্ট পেজ নম্বৰ 95 ত চাবা যে পৰম্পৰাগত হাসপাৰ দিয়া আছে যেনেকুৱা গঞ্জা আৰু লুলমা পৰিহিত লাডাখী পুৰুষ মহিলা গতিকে লাডাখৰ পৰম্পৰাগত হাসপাৰ কি গঞ্জা আৰু চুলমা এইবিলাক আহিব পাৰে ইম্পৰ্টেন্ট সো ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট কি আছে মই দেখাই দিও যেটো গুজৰাটী মহিলাসকলে পিন্ধে এটো ইম্পৰ্টেন্ট যে ঘাগৰা পৰিহিত এগৰাকী গুজৰাটী মহিলা গতে ঘাগৰাটো হৈছে গুজৰাটৰ পৰম্পৰাগত এটা কি হাসপাৰ ইম্পৰ্টেন্ট এটো ঠিক আছে আৰু তামিলনাডুত যে তামিল আছে তাতে শাৰী পিন্ধা হয় এটা পৰম্পৰাগত খাদ্যটো ইম্পৰ্টেন্ট হৈ যায় যে কত কি ইম্পৰ্টেন্ট জানে কত দক্ষিণ ভাৰতৰ কাৰণে ইম্পৰ্টেন্ট যে দক্ষিণ ভাৰত আমি যদি জানো সাউথ ইন্ডিয়াত ধোসা ইডলি সাম্বাৰ চাটনি এনেকুৱা এটা গান ওলাইছিল নহয় হেতু যে দক্ষিণ ভাৰতীয় খাদ্য প্ৰকৰণ এইবিলাকছে এটো ইজ ইডলি তেনেকুৱা ধোসা আছে সাম্বাৰ আছে ঠিক আছে সেইবিলাক ইম্পৰ্টেন্ট যেনেকৈ লদাখৰ জনপ্ৰিয় খাদ্য কি থুপ্পা এটো হৈছে থুপ্পা গতিকে এইখিনি ইম্পৰ্টেন্ট হৈ যায় তাৰপিছত এইখিনি নালাগে মই এক্সট্ৰাকে বস্তুখিনি থাকিব এইখিনি উলাই দিম ইয়াত তোমালোকে চাব পাৰিবা প্ৰশ্ন আহিব পাৰে যে গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় গতিকে প্ৰতি বছৰে 26 জানুৱাৰীত আৰু স্বাধীনতা দিৱস কিমান তাৰিখ পালন কৰা হয় 15 আগষ্টত ঠিক আছে তাৰপিছত আৰু প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা মই দেখাই দিও যেনেকৈ অসমত আমি মাঘ বিহু পালন কৰো তামিলনাডুত পংগল পালন কৰে গুজৰাটত উত্তৰায়ণ পাঞ্জাবত লোহৰী পালন কৰে কিহত পালন কৰে মকৰ সংক্ৰান্তিৰ সময়ত ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হৈ যায় বুজি পাইছানে ইম্পৰ্টেন্ট বস্তুখিনি মই তোমালোকক কৈ দিও সো গতিকে যিখিনি বস্তু আছে মই এইখিনি কৈ দিলো আৰু লাগিলে ইয়াৰ পৰা এমসিকিউ বনাই দিব ঠিক আছে গতিকে তোমালোকে সময় পালে ভিতৰৰ বস্তুখিনি পঢ়িবা তেতিয়া আৰু ভালকে তোমালোকে বুজি পাবলৈ সক্ষম হ'বা ঠিক আছে এতিয়া আমি নেক্সট ভিডিও তোমালোকৰ নেক্সট যেটো অধ্যায় আছে পাঠ 12 সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজ ডেসক্ৰিপচনত দি আছে নহলে স্ক্ৰিনত নোটে ক্লাস 6 ৰ কাৰণে কমেন্ট কৰিব নোৱাৰা ক্লাস 7 ত গৈ কমেন্ট কৰিবা ঠিক আছে সো ক্লাস 7 ত গৈ আকৌ কমেন্ট কৰিবলৈ নাপাহৰিবা কিন্তু তোমালোকে ইউটিউবত সাৰ্চ কৰিব পাৰা U1 U9 E9 বাই আপিএল ৰহমান বুলি মুখেৰে কৈ দিলে আহি যাব ঠিক আছে বা আপিএল ৰহমান ক্লাস 6 সমাজ বিজ্ঞান বুলি কলে আহি যাব ঠিক আছে সাজলিকে আহো বাই টেক কেয়াৰ